নমস্কাৰ আজি মই উপস্থিত আছো বিশ্বনাথৰ কোচগাঁৱৰ বৰ নামঘৰত আৰু ইয়াতে তিলক বৰাৰ সোঁৱৰণিত তিলক বৰাৰ পৰিয়ালবৰ্গই এখনি যি ভাওনা আগবঢ়াইছিল আৰু সেই ভাওনাখন আজি তেওঁলোকে আয়োজন কৰিছে। মোৰ লগত আছে তিলক বৰাৰ পৰিয়ালবৰ্গ। মই তেওঁলোকৰ পৰা জানিম কি ক'ব ভাওনাখনৰ বিষয়ে। আমাৰ বৰ্তাৰ একাধাৰে গায়ন বায়ন আৰু শংকৰী কলাকৃষ্টিৰ সাধক আছিলে। সেইকাৰণে তেওঁৰ স্মৃতিত আমি আজি এই নাটভাগ আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা উৎসৰ্গা কৰিছোঁ। কিশোৰ বিজয় আজি সেইকাৰণে সেয়াই আৰু তেওঁৰ যাতে আত্মাই মানে চিৰশান্তি লাভ কৰক সেইটোৱেই। আৰু এয়া মোৰ মাতৃ, এয়া মোৰ ভাতৃ আৰু এয়া মোৰ দাদা আৰু এয়া আমাৰ নামঘৰীয়া বৰ্তা। কি ক'ব আপুনি নামঘৰীয়া হিচাপে কি ক'ব? নামঘৰীয়া হিচাপে মানে তিলক বৰাৰ বহুত অৱদান আছে ইয়াত আমাৰ কোচগাঁৱত। তেওঁ একেদৰে বায়ন গায়ন নামাচাৰ্য পাঠক ভাল ভাৱৰীয়া এজন আছিলে। তেওঁ বিশেষকৈ ৰাসৰ শংখচূড়ৰ ভাৱৰী নহয় সেই সময়ত একেবাৰে সুখ্যাতি অৰ্জন কৰিছিলে। আৰু ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি কি ক'ব? দাদা মোৰ জেঠাল হয়। এখেতে যিখিনি আমি তেখেতৰ পৰা শিকিছোঁ বা পাইছোঁ তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁ নামাচাৰ্য আছিলে। তেওঁৰ পৰাই আমি বহুতখিনি মানে শিকিবলগীয়া কথা আমি শিকিছোঁ। আৰু গাঁৱৰ বহুত কণ কণ মইনাহঁতকো শিকাইছে, যুৱক যুৱতীক শিকাইছে কৃষ্ণ ভাও বা ভীমৰ ভাও তেওঁ বহুত ভাল দিছিলে। এজন ভাল তাবলা বাজক আছিলে। গতিকে তেখেতক মৃত্যুৰ স্মৃতিৰ ৰক্ষাৰ্থে আমি তেখেতৰ নামত আজি ভাওনা ভাগ আগ কৰিছোঁ। কৃষ্ণ। কি ক'ব ভাওনাখনৰ বিষয়ে? ভাল লাগিছে আপোনাৰ ভাওনা ভাগ। আচলতে ইয়াত যোনে এক্টিং কৰিছে, এক্টিং কৰাৰ এতিয়া মেজৰিটি হেৰিখিনিয়ে উঠি থাকিব। মেজৰিটি মানুহখিনিয়ে মানে ভাৱৰীয়াবিলাক আচলতে বৰ্তাহঁতে ওলোৱা সৰুতে বৰ্তাহঁতে সিহঁতক শিকাইছিলে। এতিয়া সিহঁত ডাঙৰ হৈছে, সিহঁতে আকৌ সেই বৰ্তাৰ স্মৃতিত যোনা ভাওনা ভাগ দিছে তাত গোটেইখিনি এক্টিং কৰা মানে যোনটো বেছ দিছিল বৰ্তাহঁতে মিলি পেলাই দিছিল। যিমান ভাৱৰীয়া আছে এইবাৰ দিব, সেইটোৱে ভাল লাগিছে। সেইকাৰণে তিলক বৰাই আচলতে আগতে ভাওনা বা পাঠক এনেধৰণৰ কামবোৰত আগ্ৰহী আছিলে। হয়, একেবাৰে মানে বৰ্তাৰ গোটেই লাইফটো ৰাইজৰ কাৰণে। বৰ্তাৰ নিজৰ লাইফ বিশেষ আমি দেখাই নাপালোঁ, খালি ৰাইজৰ কাৰণেই মানে কৰিলে। সেইকাৰণে বহুতখিনি আমিতো জনাত বহুতখিনি অৱদানেই আছে। ধন্যবাদ জনাইছোঁ আপোনাক। মই আন এগৰাকী আছে গাঁৱৰ, মই তেওঁৰ পৰা জানিম কি ক'ব ভাওনাখনৰ বিষয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘ কোচগাঁও প্ৰাথমিক আৰু কোচগাঁও ক প্ৰাথমিকৰ অন্তৰ্গত প্ৰয়াত তিলক বৰা বাপ আছিল। একেধাৰে নামাচাৰ্য, গায়ন বায়ন ভাৱৰীয়া আৰু তবলাবাদক। আৰু তাতকৈ ডাঙৰ কথা বিশ্বনাথ চাৰিআলি অঞ্চলৰ এজন অতি পুৰণি আৰু সুদক্ষ ফুটবল খেলুৱৈ আছিল, যিটো আমি সমূলঞ্চে মানে কথাটো নাজানো। গতিকে তেখেতক আজি তেখেতৰ যি কৰ্মৰাজি, তেখেতৰ যি জীৱনশৈলী তাক আমি আজি উদযাপন কৰাৰ স্বাৰ্থত আজি আমি এখনি ভাওনা মঞ্চস্থ কৰা মানসেৰে আজি আমি আগবাঢ়িছোঁ। সমগ্ৰ কোচগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত বৈষ্ণৱে আৰু এই ভাওনা ভাগীৰ জৰিয়তে আমি তেখেতৰ যি কলা, তেখেতৰ যি শৈলী তাকে আজি আমি স্মৰণ কৰাৰ মানস কৰিছোঁ। এই আজি ভাওনা ভাগী যেন সফল হয় তাৰে আমি কামনা কৰি ভগৱন্তৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে। এয়াই আছিল কোচগাঁৱৰ বৰ নামঘৰৰ যি তিলক বৰাৰ সোঁৱৰণিত তেওঁলোকৰ পৰিয়ালবৰ্গই এখনি ভাওনাৰ আগবঢ়াইছিল আৰু সেই ভাওনাখনৰ আজি প্ৰথমটো নিশা এদিনীয়া ভাওনা তেওঁলোকে আগবঢ়াইছিল আৰু সেই ভাওনাখনৰ আজি তেওঁলোকে আয়োজন কৰিছে। আজি আমাৰ এই কোচগাঁৱৰ পবিত্ৰ নামঘৰত আমাৰ গাঁৱৰে শংকৰী কলাকৃষ্টিৰ সাধক প্ৰয়াত তিলক বৰাৰ স্মৃতিত তেখেতৰ পৰিয়ালবৰ্গই এখন নাটক ইয়াত আগবঢ়াবলৈ তেখেতসকলে মনতে ভাবিছিল। আজিৰ এই পবিত্ৰ দিনত সেই নাটখন ইয়াত মঞ্চস্থ কৰা হৈছে। মই গোটেই পৰিয়ালবৰ্গক সেইবাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই পবিত্ৰ দিনত আমাৰ তিলক বৰা দেশ স্বৰ্গৰ যি স্থানতেই আছে তেখেতে শান্তিৰে থাকক, তাকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। তেওঁলোকে কৈছে, বহুকেইজনে কৈছে যে তিলক বৰা আচলতে তবলা বাদক বা গায়ন বায়ন পাঠক একেদৰে তেওঁৰ বিভিন্ন গুণ আছিল আৰু তেওঁৰ সেই গুণখিনিৰ সোঁৱৰণিতে আজি এই ভাওনাখন পাতি তেওঁক সকলোৱে সোঁৱৰিছে। আমাৰ বিহু নিউজৰ ফালৰ পৰাও এই ভাওনাখনৰ জৰিয়তে তিলক বৰালৈ আমিও শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।
ধন্যবাদ। Thank you.